তাক কেইবাবাৰো কোৱা হৈছিলে। কালিও মই ফোন কৰি কৈছিলো এই ভীমটো ভগাৰ কাৰণে, তাক ফোন কৰিলো। তাৰপৰা ৰাতি 9টা বজাত সি ফোন কৰি মোক সুধিছে। তাৰপৰা কৈছে মই ওচৰৰ পাৰ্মিশ্যন লৈ থৈছো, আপুনি কেলে পেট পেটাই আছে। আমি আজি ৰাতিপুৱা বাঁহ বান্ধিম বুলি কৈছিলো, কিন্তু মই পথাৰত ধান থকাৰ কাৰণে গুচি গলো। আৰু ইতিমধ্যে সি মাটিয়ে গাই আনি এই ভীমটো ঢাকি দিলেহি। আৰু এই পুলটোৰো ফাট মেলি গৈছে। আপোনালোকে চাব পাৰে। স্কুলৰ ল'ৰা ছোৱালী আহিব সময়ত তাৰ ৰাতিপুৱা কমে 5মান বজাৰ পৰা গাড়ী চলাই ইয়াত। বালি গাড়ী চলে। কোনে চলাই? বিশ্বজিৎ গায়নে চলাইছো বুলি কৈছে, আন্দাজ চলিছে বুলি কৈছে। তেখেত কোন হয়? এই কিবা লিডাৰ বিডাৰ বুলি কয়, এইবোৰ আমি চিনি নাপাওঁ ইমানকে। আৰু ইমানখিনি আমি নাজানো কিহৰ লিডাৰ। আপোনালোকক মুঠতে সংগঠনৰ লিডাৰ বুলি কয়। সেইটোৱে। আৰু অসুবিধা মানে আগতেও সি চলাইছিলে, আমি আগতেও বাঁহ বান্ধিছিলো তেনেকে। আৰু তেতিয়াও আমাক কৈছিলে ওচৰ চুবুৰীয়া ৰাস্তা কাণৰ মানুহখিনি হেৰি লৈ থৈছো বুলি। তেতিয়া কলো যে মিটিং এখন দে, আমি মিটিংখন দিলেহে আমি সৈমান হ'ম। যদি তই মিটিং নিদিয় তেতিয়া গাড়ী চলাব নোৱাৰ। তেতিয়া সেইকাৰণে গাড়ী কেইখন চলোৱাটো বন্ধ কৰিছিলে। এতিয়া নতুনকে আকৌ চলাবলৈ আৰম্ভ কৰিছে। ৰাতিপুৱা কিমান সময়ৰ পৰা? 5টামান বজাৰ পৰা যায় এইফালে গাড়ী। সন্ধিয়াটো ইমান পৰলৈকে গাড়ী গৈয়ে থাকে, ইয়াতকৈ দেৰিলৈকে গৈহে থাকে। আৰু কলেও কয় নহয় ছাৰহঁতৰ পৰা পাৰ্মিশ্যন লম বুলি কয় আমাক আকৌ। স্কুলৰ ছাৰহঁতৰ পৰা পাৰ্মিশ্যন ললো বুলি কয়। সেইটোৱে কয় আমাক সুধিলে। যথেষ্ট অসুবিধাটো হয়ে। আৰু কিমান ধূলি উৰে বুলি ভাবিছে। আমি এই ৰাস্তাটো ইমনীয়া বোকা হৈছিলে, তেতিয়া আমি স্কুলৰ ল'ৰা ছোৱালী লৈ গৈ এইখিনিত এই তিনিআলিত আমি প্ৰতিবাদ কৰিছিলো। প্ৰতিবাদ কৰা স্বত্বেহে এই ফাপৰি ইটাখিনি ব্লকৰ ফালৰ পৰা দিয়া হৈছিলে। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল বৰা। মই মানে দুখ পাইছো মনতে আপোনালোকে এনেকৈ আহি মই বাইট দিবলগীয়া হৈছে। মই ইয়াৰ গাঁৱৰ এজন সচেতন যুৱক। এই ৰাস্তাটোত মানে আপোনাৰ আমি সৰুকালত একদম বোকা ৰাস্তা। আমি নিজৰ গাঁৱৰ ল'ৰাখিনিয়ে টাং পাইছে মাটি কঢ়িয়াই আনি ৰাস্তাটো বান্ধিলো। তাৰপিছত কিবা কিবি আঁচনি আহিব ৰাস্তাটো অকণমান উন্নত কৰি দিলে। ইয়াৰ কথা হ'ল কি, মানে এই বিশ্বজিৎ গায়ন বোলা ল'ৰাজনে, যিজনে অসম যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বুলি চিনাকি দিয়ে ইয়াতে। ময়ো ভালকে নাজানো দেই, মই শিকোৱা নাই বাৰু তাৰ হেৰিত, মানে বহুত দিন মানে যোগাযোগ নাই তাৰ লগত। সি কি হ'ল, যোৱাবাৰ মানে এই ৰাস্তাটোত ডাঙৰ ডাঙৰ ডাম্পাৰ চলাই পিনে খুব ৰাস্তাটো বেয়া কৰিলে। আমি গাঁৱৰ মানুহ গোটেইখিনি ওলাই পিনে তাক ক'লো যে এইটো ৰাস্তাটো গাঁৱৰ ৰাস্তা, যিহেতু ইমান ডাঙৰ ডাম্পাৰ চলাব নালাগে। তাৰপৰা গোটেই গাঁৱৰ মানুহ গোট খাই পিনে সি নচলা বুলি যোৱাবাৰ মানি ল'লে। এইবাৰ মানে কথা আকৌ চলাইছে। আজি 4দিনমান হ'ল আকৌ সেইটো ডাম্পাৰ চলত সি লাগি গ'ল। তাৰপৰা আজি মই ঘৰলৈ আহোঁতে দেখিলো গোটেই ৰাস্তাটো পানী দি বোকা। মই মাইকী মানুহ, মোৰ ছোৱালী আছিলে 2.5 বছৰীয়া 3 বছৰীয়া, মই বাইকত গৈ খালতে সোমাইছিলো গৈ পিছল খাই। তাৰপৰা তেতিয়া বাইকখন ষ্টেণ্ড দি পিনে সি এইকণতে আছিলে, ক'লো বিশ্বজিৎ গায়নক যে তুমি এইটো কিয় কৰিলা? যোৱাবাৰ মোক মানা কৰিছিলা নহয়, গাড়ী চলাবলৈ ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ চলাইছা। তুমি কিবা এটা ব্যৱসায় কৰিছা, বেলেগ মানুহে গাড়ী চলাই আছে পৰি মেঠাই পৰি, তুমি সৰু ট্ৰাক চলোৱা। কালি মাফিয়া তেওঁ মানে কি কয়, মানে গাঁৱৰ মানুহখিনিক আভুৱাই ভাৰে যে মই যুৱ ছাত্ৰ পৰিষদৰ এজন লিডাৰ। আৰু ৰিণিকী ভূঞা বাইদেউৰ নাম লয়, আমাৰ মাননীয় শ্ৰীযুত মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে পত্নীৰ নাম লৈ পিনে ইয়াত মানে মাফিয়া চিষ্টেম, মানে দাদাগিৰি কৰি থাকে। আৰু এই দুইটা লেবেল নিজে লগাই লৈছে, লগাই লৈ পিনে গাঁৱৰ মানুহখিনি কৈ থাকে। আজি মানে ঘপককে আহি মই কথাটো কোৱাৰ কাৰণে দেখিছেনে, একদম বেলচাদি ককাইক ভাইক দুইটা। এটা নাম হ'ল, ককাইকৰ নাম হ'ল দীপক গায়ন, আৰু তাৰ নাম হ'ল বিশ্বজিৎ গায়ন। দুইটাই মোৰ উপজীৱীয়ে পঢ়া কৰিছে বা হেৰি দি বেলচা দি। বুকত দুখ পাইছো। আৰু লগতে কাজিয়া লগা দেখি মানে মাহঁত ওলাই আহিলে, মা মোৰ পৰিবাৰ ওলাই আহিলে কি হ'ল বুলি। সি মানে কথা নাই বতা নাই একদম বেলচা দি মাক বগৰাই দিলে। আৰু মোক একচাট মাৰি দিয়াৰ লগে লগে মই ক'ব নোৱাৰা হৈ গ'লো। মানে মাহঁতৰ ফালেও চাব নোৱাৰা হ'লো যে মই থমক শাকত বহি দিবলৈ হ'ল। সেই চান্সতে সি মাহঁতকো মানে বেলচা দি একদম লুটিয়াই বগৰাই, মাহে উঠিব পৰা নাই, কেকাই আছে। আপোনালোকে চাব পাৰিব মা। মোক তেতিয়া কৈছে কি বোলে, হেই মোক কিন্তু আৰু এটা কথা দেই মই কৈ দিছো, মানে মোৰ গাঁৱৰ যুৱক হিচাপে সি মৰা নাই কিন্তু। সি মানে মানুহটো 2 খেলত জড়িত যে, গতিকে পুলিচে চাগে তাক ক'ৰবাত ৱাৰ্ণিং দিছে ভালকে, সি মোক পুলিচ বুলি কৈ মাৰিছে। কিন্তু মই পুলিচত কৰো, যোৰহাট আমাৰ মই ৰিজাৰ্ভতে আছো। সি পুলিচ বুলি কৈ পিনে মাৰিছে যে তই পুলিচ দেখাব আহিছ, মই পুলিচলৈ ভয় নকৰো। সি সেই মানে বাইকটো বাৰে বাৰে কৈ পিনেহে মোক মাৰি আছে বেলচাখনেদি। সি মানে মোক লগৰ হিচাপে বা তাক মই সেই প্ৰটেষ্ট কৰাৰ কাৰণে মৰা নাই। মোৰ যিটো ধাৰণা হৈছে, মানে ইমান বেয়াকে এখন লগৰ এটা মাৰিব নোৱাৰে। সি সেই পুলিচৰ খংটো তাৰমানে মোক পাৰ্চনেলি মোক উঠাই দিলে পুলিচ বুলি। মই যিহেতু পুলিচত চাকৰি কৰো, তাৰ খংটো সেইটো মানে। সি পুলিচ বুলি মাৰিছে কিন্তু মোক। গাঁৱৰ এজন যুৱক বুলি বা মই ৰাস্তাটোত যে গাড়ী চলাইছো বাধা দিছো, সেইটো বুলি মৰা মই তাৰ হেৰি নেদেখিলো। কথাটো কৈ আছে পুলিচ দেখাব আহিছো, তামুক দেখাব আহিছো। কিন্তু একচাত পটকে পিছফালৰ পৰা মাৰি দিয়াৰ লগে লগে মই ইমান চেঞ্জ নাছিলে মানুহটো সেইটো সময়ত, ধমক খাই যোৱাদি গ'লো। বা সি সেইবোৰ কৈ সি মোক মুঠতে মাৰি আছে। বেলচা আৰু আপুনি স্কুলৰ চকীদাৰজনক সুধিব পাৰে, স্কুলৰ পৰা বোলে বেলচাখন লৈ গৈছে চকীদাৰজনক কাম কৰো বুলি। সেইখন বেলচাতে মোক মাৰিছে। আৰু বেলচাখন অলৰেডি জমাও দিয়া নাই, এখন যিহেতু চৰকাৰী বস্তু ইয়াত জমা দিয়া নাই। কিন্তু মই চকীদাৰজনক সোধা মতে হয় বাইদেউ। হয় বাইদেউ। অকল স্কুলৰ ল'ৰা ছোৱালী, এইফালে আমাৰ ইমান এখন ডাঙৰ, যিহেতু আমাৰ এইখন গোটেইখিনি মানুহ খাতি কৰা অসমীয়া মানুহ, ধৰি লওক খেতি পথাৰ কৰি খায়। গতিকে গোটেইখিনি দাৱনী ৰাস্তাটোত আপুনি যাব নোৱাৰে। যদি দিনত হ'লহেঁতেন দেখালেন গোটেই মাথাইটো অৱস্থা নাই। পাৰ্মিশ্যন লয় ক'ৰবাত বেলেগত দেখাই পিনে মাটিটো, কিন্তু ইয়াত আপুনি নদীৰ ভিতৰত মাটি খান্দি আছে। END কেনেকে পাৰ্মিশ্যন